হেৰি পইচা কেইটকা পালেনে বাৰু? পইচা কেইটকা পালোঁ বাৰু। পিছে হেৰি নহয়, মোৰ দেখোন যাবলৈ কিবা ভাল লগা নাই সিহঁতৰ ঘৰলৈ। নিজৰ ভায়েকৰ ঘৰলৈ যাবলৈ আকৌ ভাল নালাগিবলৈ কি হ'ল আকৌ? সেই বিয়া পতাৰ পৰা আমি আমাৰ বোৱাৰীজনী দেখাই নাই, সিহঁতেতো নাহেই। সেইকাৰণে ব'লক বোলো আমি গৈ আহোঁগৈ। একো নহয় নহয়, নিজৰ ভাইটিটোৰ ঘৰলৈ যাবলৈ আকৌ কিবা ভয় লাগিবলৈ কিবা কথা আছে নেকি? ভয় লাগে সিহঁতি চহৰত থাকে যে, আমি আকৌ গাঁৱৰ পৰা যাম। সিহঁতি থকা ষ্টেণ্ডাৰ্ডটো আমি মিলাব নোৱাৰিম নহয়। তাকে বেয়াই পাবনে কি পাবনে বুলি ভাবিহে মোৰ ভয় লাগিছে পাই। একো নহয় আমাৰ ভাইটি তেনেকুৱা নহয়। আৰু ইমান যদি বেয়া পাইছে মই ফোন এটাই কৰি দিওঁ তেতিয়াহ'লে। আমি ভাবিছিলোঁ ছাৰপ্ৰাইজ দিমগৈ বুলি। তেতিয়াহ'লে ফোন এটা কৰি দিওঁ নেকি? নাই আমি ফোন নকৰোঁ, হেৰি মনে মনে যাম বোলা। ছাৰপ্ৰাইজ দিমগৈ আকৌ, আৰু ভাইটিও আমাক দেখি ষ্টক হৈ যাব। হয় নাই কোৱাচোন? কিমান বছৰৰ মূৰতে লগ পাম দেখি ভাইটো। সেইকাৰণে আকৌ নিজেতো যাওঁ বুলি কোৱাই নাই, মই লগ ধৰিহে উলিয়াইছোঁ। হেৰি কৰক, এই বাৰীৰ শাক পাচলিবোৰ ছিঙি মেলি আজিয়ে গোটাই থৈ দিয়ক, কাইলৈ আমি ৰাতিপুৱা ওলাব লাগিব নহয়। পিছে হেৰি নহয়, আপুনি ঘৰটো চিনি পায় নাই? মানে আগতে যোৱা নহয়, এতিয়া মনত আছে নাই বাৰু? আছে। যদি একেটা ঘৰতে আছে তেতিয়াহ'লে মোৰ মনত আছে, কিন্তু বেলেগ যদি সলালে তেতিয়া নাজানো আৰু। বাৰু ব'লাচোন গৈ লওঁ। বেলেগ যদি সলালে তেতিয়া ফোন কৰিব লাগিব সিহঁতক আৰু। সেই আপুনি সেই শাক পাচলিবোৰ বান্ধি লওকগৈ। আৰু সেই হাঁহ লয় নে মুৰ্গী লয় নে কিবা লৈ ল'ব আৰু ঘৰৰে ডিম আছে নহয়, ডিম কেইটামান ভৰাই ল'ব। মই সেই বোৱাৰীজনীলৈ চাদৰ মেখেলা কিবা এযোৰ পাওঁ নেকি চাওঁ, বোৱা কাপোৰকে লৈ যাওঁ আৰু নে কি কয়? বোৱাকে নিয়া। হেৰি সিহঁতি আকৌ বোৱা কাপোৰ পিন্ধিবলৈ নাপায় নহয়, আৰু কিনাবোৰ দেখোন পিন্ধিয়ে থাকে হেৰি জিলিকবোৰ। ঠিক আছে তেতিয়া আপুনি সেই পাচলিবোৰ বান্ধি মানে ছিঙি মেলি বান্ধকগৈ আৰু মই সেইবোৰ কাপোৰ চাওঁগৈচোন বাৰু কি নিব পাৰোঁ। হ'ব বাৰু দিয়া। হেৰি ভাইটিহঁতৰ ঘৰটো ইমান ডাঙৰ নে? হৰি ইমান ধুনীয়া ঘৰত থাকে সিহঁতি। আকৌ সেইকাৰণে মোৰ আহিবলৈ বেয়াই লাগে পাই। আমি গাঁৱৰ মানুহ যে, সেইবোৰ দৰ্জা কোনফালে ঠেলিব লাগে, কোনফালে কি কৰিব লাগিব নাজানোৱে নহয় একো। মোৰো দেখোন এনেকুৱা ঘৰতে থাকিবলৈ মন গৈছে পাই। এইবাৰ আকৌ তেওঁ আকৌ এনেকুৱা ঘৰত থাকিবলৈ মন যোৱা হ'ল। হ'ব দিয়া, আমি যিমান মানুহ আমি সিমানতে থাকোঁচোন। ইমান বেছি আশা কৰি লাভ নাই নহয়। হ'লেও পাই মোৰ মন যায় দিয়ে থাকিবলৈ। সেই ব'লক আকৌ ভিতৰলৈ যাওঁ, বাহিৰতে হৈ থাকিম নেকি এতিয়া? ব'লা। হেৰি ভিতৰখন ইমান ধুনীয়া, চাওকচোন একদম চিনেমা ঘৰৰ নিচিনা। হয় পাই। পিছে এটা কথা নহয়, আমি ভিতৰলৈ সোমাই আহিলোঁ হয়, ভিতৰত দেখোন মানুহৰ একো উমঘামেই পোৱা নাই আমি। আছে আৰু ভিতৰতে। ভাইটি হেৰা ঘৰত আকৌ মানুহ নাই নেকি? সেই মানুহ আছে মানুহ নাথাকিলে কি আমি এনেই আহিব পাৰিম নেকি? চব দৰ্জা চব খুলি থৈছে। কোন হয় আপোনালোক? কাক বিচাৰিছিলে বাৰু? আৰু এনেকে আপোনালোকে ভিতৰলৈ সোমাই আহিছে? মই বলিনৰ ককায়েক, আৰু এয়া মোৰ ৱাইফ। আপোনাক মই ঠিক ধৰিব পৰা নাই বাৰু। হয় নেকি? মই পিছে বলিনৰ ৱাইফ। দেখিয়েইছে দেখোন আমাৰ বোৱাৰীজনী। বোৱাৰী ভালনে তোমাৰ? বিয়া পতাৰ পৰা আমাৰ ঘৰলৈ যোৱাই নাই বাৰু। এই ৰ'ব ইমান ওচৰলৈ আহিব? ক'ৰ পৰা আহিছে ঠিক নাই, গোটেইখন ধূলি মাকতি লাগি আহিছে। ৰ'ব দেই, নাহিব দেই মোৰ ওচৰলৈ। পিছে এটা কথা নহয়, আপোনালোক যে বলিনৰ ককায়েক আৰু নবৌৱেক, মই কেনেকৈ বিশ্বাস কৰি ল'ম? আপোনালোকেতো মোক এনেও ক'ব পাৰে। নাই বোৱাৰী, আমিনো এনেই তোমাক কেলৈ ক'ম বাৰু? এই ৰ'বহে, কিহৰ বোৱাৰী? কোন বোৱাৰী? মোক বোৱাৰী কৈ থাকিব। ক'ৰ পৰা চাগে আহিছে ঠিকান নাই, ধনী মানুহৰ ঘৰ দেখিছে নহয়, পটককৈ চাগে সোমাই গ'ল ইয়াত। নহয় বোৱাৰী, তোমাৰ ভুল হৈছে। আমি সঁচাকৈ বলিনৰ ককায়েক আৰু নবৌৱেক হয়। বলিন নাই নেকি ঘৰত? তেখেত নাই নহয়, তেখেত অফিচলৈ গ'ল। আৰু তেখেতে নিজ মুখে নোকোৱালৈকে মই আপোনালোকৰ কথা কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আপোনালোকে তেওঁ নহালৈকে আমাৰ ঘৰত থাকিব নোৱাৰিব। আপোনালোকে ওলাই যাওক আমাৰ ঘৰৰ পৰা এতিয়াই। বোৱাৰী, আমি সঁচাকৈয়ে বলিনৰ ককায়েক আৰু নবৌৱেক হয়। তোমালোকৰ ওচৰলৈ ইমান দূৰৰ পৰা আহিছোঁ, আৰু তুমি এনেকৈ কথা ক'লে আমাৰ ভাল লাগিব জানো কোৱাচোন? মই আপোনালোকক চিনিয়ে নাপাওঁ, আৰু আপোনালোকৰ কথা ক'বলৈ মোৰ ভাল লগা বেয়া লগা কি কথা আছে? কৈছোঁ নহয় ওলাই যাওক বুলি, এতিয়া ওলাই যাওক। ক'ৰ গাঁৱৰ পৰা আহিছে ঠিকান নাই, ভিক্ষাৰী নিচিনা হৈছে দেখিবলৈ। বোৱাৰী, আমি ভিক্ষাৰী নহয়, আমি গাঁৱৰ পৰা আহিছোঁ সঁচা কথা। আমি আমাৰ ভাইটোৰ ওচৰতহে আহিছোঁ। তুমি আমাক এনেকৈ নক'বা বোৱাৰী। ভাইটোৰ ওচৰতে আহিছোঁ, ভাইটো এতিয়া ঘৰত নাই। মই কৈছোঁ নহয় ঘৰৰ পৰা ওলাই যাবলৈ, ওলাই যাওক এতিয়াই। হেৰা বিৰিণা, আহা, আমি ভাইটো অহালৈকে বাহিৰতে অপেক্ষা কৰোঁ, আহা। ব'লক। এই কাম কৰা মানুহজনীও মানে দৰ্জা চৰ্জাবোৰ খুলি থৈ পেলাই গুচি যায়গৈ। য'ৰ তোৰ মানুহ আহি একদম ভিতৰত পাহি মানে। কৈছোঁ নহয় এই কাজি আহক ৰহ, দিব লাগিব ঠিকছে। হেৰা আহা, আমাৰ স্থান ভিতৰত নহয়, আমাৰ স্থান বাহিৰতহে। আহা, আমি ভাইটোলৈকে ৰখোঁগৈ, আহা। আপুনি ঠিক কথাই কৈছে। মই কি ভাবি আহিছিলোঁ এখন ঘৰলৈ, আৰু আমাৰ লগত কি হ'ল বাৰু? আমি ইমান কষ্ট কৰি শাকে পাচলি লৈ আহিলোঁ, সেইবোৰতো বাদেই দিয়ক। বোৱাৰীয়ে আমাক বহিবলৈকে নিদিলে। ভোকে পিয়াহে আহিলোঁ ভাইটোৰ ঘৰত খাবলৈ পাম বুলি। এতিয়া দেখিছোঁ পেটত গামোচা মাৰি থাকিব লাগিব আমি ভাইটো নহালৈকে।
এইবোৰৰ কাৰণে মোৰ আহিবলৈ মন নাছিলে, তুমি গম পোৱা নে? আৰু মই তোমাক কৈছিলোঁ নহয়, তুমি চালা নুশুনিলা। এতিয়া গম পাইছা নহয়। ৰ'বা, ভাইটো আহি আকৌ কিবা দেখায় বিহু, কোনে জানে। সি আকৌ একে হৈ আছে নে বদলিয়ে হ'ল নে বিয়া পাতি। তাকেহে পাই, চিন্তাহে হ'ল দেখোন। কেলেনো আহিছিলো জানো। এতিয়া ঘূৰি যাবলৈও গাড়ী নোপোৱা আৰু ইয়াৰ পৰা। আজি যদি ৰাতিটো আমাক ইহঁতি থাকিবলৈ নিদিয়ে, তেতিয়াহ'লে আমি ৰাস্তাত থাকিব লাগিব, ফুটপাথত, গম পাইছানে? তাকেহে পাই, কেলেনো আহিছিলো। ব'লা এতিয়া বাহিৰলৈ ব'লা, নহ'লে আকৌ আহি পেলাই আকৌ গতিয়াই পঠিয়াব নহ'লে আমাক। আহা বাহিৰলৈকে আহা। ব'লক ব'লক। হেৰা, সেইটো আমাৰ ভাইটি আহিছে চোৱা। এইটো আমাৰ ভাইটি দেখোন। দাদা, তহঁতি কেতিয়া আহিলি? আৰু আহি পেলাই যে বাহিৰত ৰখি আছ? আমি হ'ল হে অথনিতে আহিলোঁ পাই। ৰখি আছ মানে ভিতৰতে সোমাই গ'লোঁ। বোৱাৰী আকৌ আমাক চিনি নাপালে নহয়, সেইকাৰণে আকৌ বাহিৰতে ৰখিবলৈ ক'লে তোৰ কাৰণে। সেইকাৰণে বাহিৰতে ৰখি আছোঁ আমি। তহঁতক আগতে লগ পোৱা নাই যে, তাই সেইকাৰণে চিনি নাপালে। আৰু তহঁতি অহা আগত মোক ফোন এটাও নাই কৰা যে। নহয় নহয় ভাইটি, তোমাক আমি ছাৰপ্ৰাইজ দিম বুলিহে আহিছিলো পাই। আহা বৌ, ভিতৰলৈকে আহা। আৰু দাদা, ভিতৰলৈকে আহ। বৈ ভাইটি। দাদা, বৌ, আহা বহিবা আহা। ৰিমলি, ৰিমলি, চাওঁ এইফালে আহাচোন। আপুনি পালেহি? আৰু লগতে এওঁলোককো লৈ আহিলে যে? ৰিমলি, এয়া মোৰ দাদা আৰু বৌ। হয় নেকি? এওঁলোকে মোক অথনিৰ পৰা কৈ আছিলে, আৰু এওঁলোকক মই চিনি নাপাওঁ যে, সেইটো কাৰণে মই বাহিৰতে ৰ'বলৈ দিলোঁ। এওঁলোকক তুমি লগ নাই পোৱা যে, সেইকাৰণে চিনি নাপালা আকৌ। পিছে তুমি এতিয়া দাদা আৰু বৌক ৰুমটো দেখাই দিয়া, আৰু তেওঁলোকৰ কাৰণে কিবা এটা খাবলৈ বনোৱাগে যোৱা। মই এতিয়া একো বনাই খুৱাব নোৱাৰোঁ দেই, মোৰ বৰ ভাগৰ লাগিছে। মালতী আছে নহয়, মালতীক কৈ দিয়ক বনাবলৈ। হয় নেকি? ঠিক আছে তেতিয়াহ'লে দিয়া, তুমি অলপ ৰেষ্ট লোৱাগে, আৰু দাদাহঁতক ৰুমটো দেখাই দিয়াগে। ঠিক আছে হ'ব। দাদা, বৌ, তোমালোকে ৰিমলি কথাবোৰ ইমান চিৰিয়াছকৈ নল'বা। তেওঁ আৰু কি ক'ম আৰু। হ'ব দিয়া, একো নাই ভাইটি, আমি সেইবোৰ একো ধৰি থকা নাই। পিছে ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহিলোঁ, একো এটা খোৱাও নহ'ল, বৰ ভোক লাগিছে অ'। ৰ'বা, মই মালতীক কিবা এটা বনাবলৈ কওঁগৈ। তোমালোকে আহা, ৰুমটো তেওঁ দেখাই দিব, ব'লা। দেখিছে, মই কোৱা নাই ভাইটি আহিলে মানে আমাক চব ঠিক হৈ যাব বুলি। আহক, এতিয়া আমি অকণমান ৰেষ্ট লওঁগে, আৰু কি বনাই দিয়ে খাম আৰু আহক। ব'লা। হেৰা, কি হ'লনো? তুমি যে বৰ মুখ চুখবোৰ ফুলাই আছা। আপুনি যদি গম পায় আগতে যে গাঁৱৰ পৰা ককাই আৰু নবৈ আহিব, মোক আগতে ক'ব পৰা নাই নেকি? মই যেতিয়া ঘৰত নাথাকিলোহেঁতেন, মই মাহঁতৰ ঘৰলৈ গুচি গ'লোহেঁতেন। আৰে, তুমি কি কথা ক'বলৈ আহিছা? দাদা আৰু বৌ গাঁৱৰ পৰা ইমান কষ্ট কৰি আহিছে আমাৰ ওচৰলৈকে, আৰু তুমি যে ঘৰলৈ যামগৈ বুলি কৈছা? আৰু মই আগতে গম নাপাওঁ তেওঁলোক যে আমাৰ ঘৰলৈ আহিব বুলি। গাঁৱৰ পৰা আহিছে, কিমান দিন থাকিব ঠিকান নাই। ইমান লেতেৰা পেতেৰা মানুহ নহয়, মই একদম ভাল নাপাওঁ, গম পায়নে আপুনি? এই কেইদিনা যদি মোৰ কোনোবা লগৰ আহে, মই কিমান লাজ পাম বাৰু, আপুনি ভাবি চাইছেনে? ৰিমলি, এনেকৈ নকয় নহয়। তেওঁলোকে আমাৰ কাৰণেই আহিছে ইমান দূৰৰ পৰা, আৰু তুমি তেওঁলোকৰ কথা এনেকৈ কৈছা যে? এনেকৈ নকয় আৰু মই কেনেকৈ ক'ম কওকচোন? মোৰ মা অহা কথাও আছে ইয়ালৈ, মই কিমান লাজ পাম বাৰু, আপুনি ভাবি চাইছেনে এবাৰ? আপুনি ক'ত, আপোনাৰ ককাই ক'ত, কিমান যে পাৰ্থক্য নহয়। সেইকাৰণেতো মই গাঁৱৰ ঘৰলৈ নাযাওঁ, সেইকাৰণে মই বেয়া পাওঁ। ইমান লেতেৰা পেতেৰা মানুহ এইবোৰ, একো নাজানে, ভূত চব। ৰিমলি, কথাবোৰ অলপ লাহেকৈ কোৱা। দাদা আৰু বৌয়ে শুনিলে কিমান বেয়া পাব বাৰু, ভাবাচোন তুমি। আৰু তেওঁলোকতো আমাৰ ঘৰত সদায় কাৰণে অহা নাই নহয়, দুদিন এদিনৰ কাৰণে আহিছে আৰু ফুৰিবলৈ। তুমি এই দুদিন প্লিজ কৈছোঁ যেন তেন ধৈৰ্য ধৰা, আৰু তুমি এইবোৰ এনেকুৱা কৰি নেদেখুৱাবা সিহঁতৰ আগত। মই মানে বহুত অশান্তি পাওঁ, কৈছোঁ নহয়, মোৰ বহুত খং উঠে মানে। আৰু কিনো দৰকাৰ বৰ একেবাৰে ভাইটোক বিচাৰি আহিবলৈ ইয়ালৈ। ৰিমলি, তুমি কথাবোৰ অকণমান বুজিবলৈ চেষ্টা নকৰা কেলে বাৰু? মই কৈছোঁ নহয়, মনে মনে থাকা বুলি তুমি। হ'ব দিয়ক, আপোনাক আৰু কথা কৈ কিবা লাভ আছে নেকি? এই মানুহজনী মানে কি কৰিম নহয়, অলপো এডজাষ্ট হ'ব নিবিচাৰে অ'। কালি ৰাতি শুই বৰ ভাল লাগিলেও, ইমান কোমল বিচনাখন পাই। বৰ আৰাম লাগিলেও শুবলৈ, এইবোৰ আৰু কেতিয়াবা শুই পালেহে। পিছে এতিয়া দেখোন 10টা 11টা বাজিব হ'ল, এতিয়ালৈকে আমাক চাহ অকণো দিয়া নাই যে? বীৰণা, তুমি যি কোৱা যি নোকোৱা মই নাজানো, আজি হ'লে আমি যামগৈ দেই। নিজৰ ঘৰখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে অ'। আৰু বোৱাৰীয়ে আমি থকাৰ কাৰণে বেয়াও পাইছে চাগে, বুজিছানে? বেয়া নাই পোৱা অ', তাই এনেকুৱাই আৰু কি কৰিব, টাউনৰ ছোৱালী নহয় জানো? তুমিনো ইয়াত কি ইমান থাকি ভাল পাইছা? একো নিজৰ নালাগে, নিজৰ ভাইটোৰ ঘৰলৈ আহিলোঁ যদিও আলহী নিচিনাকৈ থাকিব লগা হৈছে। দাদা, বৌ। ভাইটি, তুমি যাবলৈ ওলাই নি? যাবলৈ ওলাইছোঁ আৰু, তাকে বোলো তোমালোকক মাতষাৰ মাতি থৈ যাওঁচোন। পিছে তোমালোকে চাহ তাহ খালানে নাই? খালোঁ ভাইটি,
চাহ তাহ খালোঁ চাহ তাহ খায়েই আকৌ ভিতৰলৈ আহিছোঁ পিছে কালি মই বনাই অনা পিঠা মিঠৈবোৰ খালা নাই তুমি অফিচলৈ নহয় কেইটামান লৈ যোৱা তোমাৰ লগৰ বন্ধুকো দিব পাৰিবা অঁ খালোঁ হেৰি অফিচলৈও তাকে লৈ যাওঁ নেকি টিফিনত তাকে ভাবিছোঁহে এই ৰ'বা এওঁক মই বান্ধি দিবলৈ কওঁগৈ টিফিনটো হেৰি আপুনি যে চাহকাপ এনেই খালোঁ বুলি কৰিলে কিহৰ কাৰণে কিছুমান বস্তু তুমি নাজানাও এতিয়া ভাইটি কামলৈ ওলাই গৈছে আমাক যদি চাহকণ এতিয়ালৈকে দিয়া নাই বুলি কওঁ সি আকৌ গৈ পেলাই ঘৈণীয়েকক গালি পাৰিব আকৌ সিহঁতৰ মাজত কাজিয়া হ'ব সেইটো কাৰণে খালোঁ বুলিয়ে কৈ দিলোঁ হেৰা আমি যাওঁগৈ নেকি বাৰু আজি এই ৰ'ব কালি আহিছোঁহে ভালকৈ ভাগৰে মৰা নাই সেইকাৰণে মই আপোনালোকক আহিবলৈ বৰ বেয়া পাওঁ ইমান যাওঁ কৰি থাকিব নহয় তুমিহে জানিবা আৰু তুমি ইয়াতনো কি ভাল পাইছা হেৰি চাহকণ আকৌ সঁচাকৈ খাবলৈ মন গৈছিলে পাই মই আকৌ বনাবলৈ যাবলৈ নিদিয়ে নহয় মোক মই নাজানো বুলিকে যাবলৈ ভয় নহয় একেবাৰে ডাঙৰ খাই উঠে ন তাই এই নালাগে থোৱাচোন থোৱা হ'ব থোৱা এইবোৰনো কেতিয়া যাব পাই একেবাৰে আমনি লাগিছে আৰু মোক খুৱাই থাক বাপেকে আজি সেইকাৰণে চাহপানী দিয়াই নহয় এতিয়ালৈকে এতিয়া 11-12 বাজিব হ'ল থাকক এনেকৈ সাঁচি পালে যদি সিহঁতি যদি ইয়াৰ পৰা যায়গৈ অঁ আপুনি কি আজি কামলৈ যোৱা নাই নেকি নাই যোৱা যাম আৰু হেৰি নহয় কালি বোলে দাদা আৰু বৌহঁতে পিঠা পনা কিবা বনাই আনিছিলে সেই মই যে খাবলৈ নাই পোৱা কি কৰিলা সেয়া অঁ সেয়া পিঠা পনা কোনোবাই খায় নেকি বাৰু হা আমাৰ চহৰতে ইমান ভাল ভাল মিঠাই পায় সেইবোৰ আনিব পৰা নাই কিবোৰনো বনাই আনিছে সেইবোৰ চব ডাষ্টবিনত পেলাই দিগে মই আৰু এইবোৰ কিবা শাক পাচলি কিবা আনিছিলে সেইবোৰ মই পেলাই দিলোগে দেই এইবোৰ গৰুৱে খোৱা শাক পাচলি মানুহে নাখায় আৰু পায় তুমি সেয়া ডাষ্টবিনত পেলালা তুমি সেয়া বনাবলৈ কিমান কষ্ট তুমি জানানে হা চহৰৰ মিঠাইও পাত্তা নাপায় আমাৰ গাঁৱৰ যিবোৰ পিঠা পনা বনাই নহয় সেই পিঠা পনাৰ লগত চহৰৰ মিঠাইও পাত্তা নাপায় গম পোৱানে তুমি মানুহে খাবলৈ নাপায় মানুহে বেলেগৰ পৰা কিনি খায় আৰু বৌয়ে বনাই অনা পিঠাবোৰ তুমি ডাষ্টবিনত পেলাই দিলা অঁ ডাষ্টবিনত নেপেলাই মই কি কৰিম সেয়া কি আপোনাক খাবলৈ দিম নেকি কিমান চাগে কেনেকৈ বনাইছে ঠিকা নাই এনেও লেতেৰা পেতেৰা যিহে নাপায় ৰিমলি নাপায় এইবোৰ অহংকাৰ ভাল নহয় তোমাৰ গম পাইছানে বৌয়ে চাগে গোটেই ৰাতি জুইৰ ওচৰত বহি পিঠা পনাকেইটা বনাই আনিলে আৰু তুমি সেয়া পেলাই দিলা আৰু শাক পাচলিবোৰ সেয়া ঘৰুৱা শাক পাচলি তুমি গম পোৱা দাদাই একো সাৰ নিদিয়াকৈ ঘৰতে সেইখিনি খেতি কৰে আৰু সেয়া হোৱাৰ কাৰণে আমালৈ লৈ আহিলে আৰু সেয়া তুমি কি কৈছা গৰুৱে খোৱা বুলি নাপায় ৰিমলি ইমান অহংকাৰী কেতিয়াও নহবা এই হ'ব ঠক আপোনাৰ একেবাৰে ককাইকৰ কথা মই একো ক'বই নোৱাৰোঁ আপোনাক আৰু কৈছোঁ নহয় কিন্তু মোহনীয়ে বান্ধিছে আৰু ক'ব নোৱাৰোঁ মই একো মোহিনীয়ে মোক বধা নাই গম পাইছা যিটো সত্য সেইটো কথা কৈছোঁ মই তুমি চাবাচোন এতিয়া তুমি বিহু হওক কিবা হওক তুমি বজাৰতে ওলাই যোৱাচোন চহৰৰ মানুহে সেইবোৰ পেকেটিং পিঠা কিনি আনে ঘৰত খাবলৈ আৰু আমাৰ গাঁৱত সেইবোৰ নিজ হাতেৰে নিজেই ঢেঁকীত খুন্দি জুই তাপত ৰখি তেওঁলোকে পিঠা বনায় লস্কৰা বনায় সেইবোৰ তুমি বনাই পাইছা হা তুমি বনাব জানিবা সেইবোৰ হ'ব দিয়ক এতিয়া আপুনি মূৰত কাজিয়া কৰি দিব নালাগে আপুনি অফিচলৈ যাওক আপোনাৰ দেৰি হ'ব নহয় আৰু যিমান পাৰে ককায়েক আৰু নবৌৰক কৈ থৈ যাব ইয়াৰ পৰা সোনকালে যাতে যায়গে মই এনেকৈ বনাই খুৱাই থাকিব নোৱাৰোঁ সঁচাকৈ দেই তুমি যে এনেকুৱা ওলাবা ৰিমলি মই কেতিয়াও ভবা নাছিলোঁ গম পোৱা নে কেতিয়াও ভবা নাছিলোঁ ককায়েক নবৌক কথা ক'লে বৰ বেয়া পায় একেবাৰে কিনো মিছাটো ক'লোঁ মই সঁচাটোহে ক'লোঁ ভিক্ষাৰী চালা ভিক খোজাত ইয়ালৈ চাগে ভাইকৰ ওচৰলৈ আহিছে আকৌ সেইবোৰ শাক পাচলি লৈ পইচাৰ দোকান চাগে সৰহ খাব বোৱাৰী তুমি পাকঘৰতে আছা নেকি হয় মই পাকঘৰতে আছোঁ নিজ চকু দুটা দেখিছে নহয় মই ক'ত আছোঁ আকৌ মোক সেইটোকে সুধিব লাগে নেকি নহয় মানে হেৰি চাহ অকণমান খাব লাগিছিলে বোৱাৰী এতিয়া আমাৰ ঘৰত কোনো চাহ নাখায় আৰু যিটো টাইমত চাহ খাইছিলোঁ সেই টাইমটো অলৰেডি হৈ গ'ল এতিয়া আমাৰ ঘৰত চাহ তাহ কোনো নাখায় এখন গাঁও নহয় এখন চহৰহে হয় তো ইয়াত যেতিয়া আহিছে থাকিবলৈ এডজাষ্ট কৰিব লাগিব নহয় বোৱাৰী ৰাতিপুৱা শুই উঠাৰ পৰা আমি একোৱেই খোৱা নাই এতিয়ালৈকে কিবা ভোক নিচিনাহে লাগিছিলে সেইকাৰণেহে আহিছিলোঁ আৰু বেলেগ কিবা বনাইছে নেকি বাৰু খাবৰ কাৰণে এখন ঘৰ মই চাকৰি নহয় মই যে একদম চব বনাই আপোনালোকৰ মুখৰ আগত দিমগৈ ভোক লাগিছে যদি উঠিয়ে গৈছিলে আকৌ তেতিয়াই এতিয়া খাবলৈ একো নাই মই বাচন বৰ্তন ধুই পেলাই আজৰি কৰিলোঁ ভাবিছিলোঁ আপোনালোকে শুই আছিলে বুলি সেইটো কাৰণে আপোনালোকক নজগালোগৈ আৰু এতিয়া যদি কিবা খাই বাহিৰত খাই আহিব লাগিব এতিয়াতো আৰু একো বনাব মই নোৱাৰোঁ ঘৰত বা কি খাবলৈ পায় ইয়াত টাইমে বস্তু লাগে শুই উঠাৰ পৰা এতিয়ালৈকে একোৱেই খাবলৈ পোৱা নাই 11-12 বাজিব হ'ল এনেকৈ থাকিবলৈ হ'লে কি কৰিম বাৰু এওঁ ঠিকেই কৈছিলে আজি আমি যাওঁগৈ নেকি ঘৰলৈ আকৌ ভাইটিকো কোৱা নহ'ল নহয় যামগৈ বুলি যাওঁচোন এওঁৰ লগত কথাটো পাতি লওঁগৈ